কালিয়া ক দেখিছনে নাই নদীৰ পানী ইমান বাঢ়িছে বাঢ়িছে বুজিছ তো মাছ মাৰিবলৈ আহিব লাগিছিল নহয় আমি তই ঠিকেই কৈছ দুই এদিনতে মাছ মাৰিবলৈ আহিম দে জাল চাল লৈ আহিম পুৰা হ'ব দে হোৱা নগেন ছাৰ দেখোন ছাৰ দেখোন ক'ত বা যায় তহঁত দুটা ইয়াত দেখোন নদীৰ পাৰত কি কৰি আছনো ছাৰ এনেই ওলাই আহিছিলোঁ অলপ ছাৰ এনেই ওলাই আহিলোঁ আৰু তাতে আজি দেওবাৰ নহয় জানো ঘৰতনো কিমান সোমাই থাকিম আৰু এনেই অলপ হাৱা খাবলৈ আহিলোঁ এই দেওবাৰৰ দিনত ল'ৰা ছোৱালীয়ে নদীৰ পাৰত হাৱা খাবলৈ নাহে বুজিছ সেই জ্ঞানী আৰু ভাল ল'ৰা ছোৱালীবোৰে পঢ়া শুনা কৰে বন্ধৰ বাৰত আৰু তহঁত অলগতকেইটা নদীৰ পাৰত ওলাই আহিছে হাৱা খাবলৈ নহয় ছাৰ আমি পঢ়ি শুনি আহিছোঁ ঘৰত ছাৰ আমি পঢ়ি আহিছোঁ হ'ব মই জানো নহয় তহঁতকেইটাই কিমান ঘৰত পঢ়া শুনা কৰা যা এতিয়া ঘৰলৈ যা হ'ব ছাৰ ব'ল আমিও ঘৰলৈকে যাওঁ যাম ৰ মোৰ মুতিব বৰকৈ লাগিছে মই হাবিখিনিৰ ওচৰতে মুতি আহোঁ তোৰো যে আৰু দেই যা আৰু শুন ক জল্দি মুতি আহিবি দেই হ'ব দে জল্দি আহিম এই মুতুৰাটোৰিটো তাৰ সোঁতোৰকৰ পানী শেষেই নহয় খালে মা মৰিলোঁ মা মৰিলোঁ মই কালিয়া তোৰ কি হ'ল মই মৰিলোঁ কালিয়া তোৰ কি হ'ল কচোন তোৰ কি হ'ল কালিয়া মই মৰিলোঁ মই নাপাইছোঁ আৰু মই মৰি গ'লোঁ তোৰ কি হৈছে সৌডাল সাপ দেখোন তাৰ মানে কালিয়াৰ নুনুত সাপে খুটিলে কালিয়া মই চব বুজিলোঁ তোৰ নুনুত সাপে খুটিলে তই চিন্তা নকৰিবি মই এতিয়াই ডক্তৰক মাতি আনোগৈ মই জল্দি গৈ ডক্তৰক জল্দি লৈ আহোঁ নহ'লে কালি আৰু নাবাচিব মই মৰিলোঁ আৰু ফিকা চাহ একাপ খাবলৈ পোৱা হ'লে বৰ ভাল লাগিল হয় দেই দেউতা বহি আছা ডাঙৰ পোনা কি হ'ল দেউতা মাতটো ইমান ঢিলাই দিছা যে গা বেয়া লাগিছে নেকি নাই গা ভালেই আছে এই ফিকা চাহ একাপহে খাবলৈ মন গৈছিলে হ'ব দিয়া মই বনাই দিম হ'ব দে ভালকৈ বনাবি দেই হ'ব দেউতা ৰাইজৰ মানুহ কোন ক'ত আছে ওলাই আহক কালিয়াৰ নুনুত সাপে খুটিলে সি নদীৰ পাৰত পৰি আছে আপোনালোকে সহায় কৰিবলৈ ওলাই আহক দেউতা কোৱা দেখোন নন্দনৰ লগৰ ল'ৰাৰ মাত তাকেতো ব'লচোন ব'ল দেউতা জল্দি যাওঁ ব'লকচোন নদীৰ পাৰলৈকে যাওঁ ব'লচোন ব'ল ফুফুলা কি হ'ল ইমান দৌৰাদৌৰিকৈ ক'ত যাওঁ ছাৰ নদীৰ পাৰত কালিয়াক নুনুত সাপে খুটিলে মই ডক্তৰ মাতিবলৈ যাওঁ যা জল্দি যা ডক্তৰক সোনকালে লৈ আন নহ'লে চেছ আৰু বৰ বেয়া জেগাত কামুৰিলে দেই কামুৰিবলৈ জেগা নেপালে আৰু সাপডালে হাত ভৰিত কামোৰা হ'লেও হয় একেবাৰে মেইন জেগাতে কামুৰি দিছে নদীৰ পাৰলৈকে যাওঁ কিবা সহায় কৰিব পাৰোঁ যদি কালিয়াক সহায়কে কৰোঁগৈ 5 নম্বৰ বেডত থকা পেটেণ্টটো আদতে বহুতখিনি বাল পাইছে দেখোন 2 আৰু 3 নম্বৰ বেডত থকা পেটেণ্টকেইটাও আদতে বহুত ইম্প্ৰুভ হৈছে দুটামান বেডি দি দিলে একদম একেবাৰে বালৈ যাব ছাৰ সোমাব পাৰোঁনে পালিবা আহা ল'বা ইমান দলিয়াই দে ছাৰ চিৰিয়াছ ঘটনা তি দটনা তোৱা ছাৰ মোৰ লগৰ ল'ৰা এটাক নদীৰ পাৰত নুনুত সাপে খুটিলে তি বল বেয়া দেদাত তুতিলে দেই ছাৰ ব'লকচোন ব'লক জল্দি ব'লা ব'লক ছাৰ মই মৰিলোঁ মোক বচোৱা কোন ক'ত আছা মোক বচোৱা কালিয়া বোপাই কালিয়া এইবোৰ কেনেকে হ'ল কালিয়া এইবোৰ কেনেকে হ'ল মোক বচোৱা সৌৱা ডক্তৰ ততলা আহি পালেহি কালিয়া ভয় নাখাবা ধৈৰ্য ধৰা ডক্তৰ আহি পালেহি তোমাক এতিয়া ভাল কৰি দিব
তাও তোমালোকে এতিয়া বিল নকলিবা পেটেণ্টটোক মুকলি বঁটা পাবলৈ দিয়া তোমালোকলৈ পাতলি দোৱা হ'ব ছাৰ আপুনি মোৰ লগৰ ল'ৰাটোক ভাল কৰাই দিয়ক হ'ব তুমি নেতান দিবাতোন এতিয়া তব অকণমান আতলি দোৱাতোন দোৱা মই তাও কি হৈছে তাও মই ছাৰ মোৰ লগৰ ল'ৰাটো ভাল হ'বনে ভাল হ'বতো তোমালোকে এইটো চিন্তা নকৰিবা তি এতিয়া বালেই তাত এতিয়া তোমালোকে গললৈ লৈ যোৱা আলু তাক আলাম কলিব দিয়া সি ভাল পাই যাব থেংক ইউ ছাৰ হ'ব দিয়া একো নাই ছাৰ কথা এটা সোধো কুদা ছাৰ তাক কেনেকুৱা ধৰণৰ সাপে খুটিলে তাক তাপে তুতা নাই নহয় কিন্তু ছাৰ সি মুতিবলৈ গৈ কান্দি কান্দি মাটিত পৰাৰ লগে লগে তাৰ ভৰিৰ পিছৰ পৰা সাপ এডাল ওলাই যোৱা দেখিছোঁ মই তুমি তাপডাল ওলাই যোৱা দেতি দিলা হয় কিন্তু তাক তাপে তুতা নাই নহয় তেন্তে তাৰ কি হৈছিলে ছাৰ ছাৰ তাৰ কি হৈছিলে তাৰ পেণ্টল পেইনডালত নুনুটো ফটি গৈছিলে কি কয় ছাৰ তাৰ পেনৰ চেইনত নুনু ফচিছিলে দয় তেইতালনে তি একে কষ্ট পাই টান্দি মাটিত পলি গৈছিলে মই মানে মিছাতে সাপে খুটিলে বুলি ভাবিছিলোঁ দয় এতিয়া তোমালোকে তাক গললৈ লৈ যোৱা ময়ো যাওঁ হ'ব ছাৰ তাক ঘৰলৈ লৈ যাওঁ এতিয়া অতে ব'লা এতিয়া তাক ঘৰলৈ লৈ যাওঁগৈ কালিয়া তই দুখ নকৰিবি তই এতিয়া ভাল হৈ যাবি ব'ল তোক ঘৰলৈ লৈ যাওঁ ব'ল মোক ঘৰলৈ লৈ ব'ল নিছোঁ ব'লা হেল্ল' কালিয়া কচোন কিয় ফোন কৰিলি তই ক'ত আছ ফুফুলা মই এই তিনিআলিৰ ৰেষ্টুৰেণ্টৰ সন্মুখত বহি আছোঁ তই তাতে মই গৈ আছোঁ আহা মই ইয়াতে আছোঁ ঐ ফুফুলা ঐ বৰ জল্দি আহি পালি দেখোন কালিয়া আহিমতো মই জল্দি আহি পামেই কি হ'ল ইমান গৰম হৈ আহিছ যে তই মোৰ জিনা হাৰাম কৰি দিছ আৰু এতিয়া সুধিবলৈ আহিছ কি হ'ল হে মই তোৰ কি কৰিলোঁ কেনেকৈ তোৰ জিনা হাৰাম কৰিলোঁ মই কচোন ক সেইদিনা তই গোটেই গাঁৱত চিঞৰি কৈ যোৱা নাছিলি নেকি মোৰ নুনুত সাপে খুটিলে বুলি মই বাটত ছাৰহঁতে আৰু কোনোবা মানুহে সোধাৰ কাৰণেহে মই তেনেকৈ কৈছিলোঁ মই এনেকৈ কৈছোঁ বুলি তই কেনেকৈনো গম পালি কেনেকৈ গম পালি সুধিবলৈ আহিছ তোৰ কাৰণে মই গাঁৱৰ মানুহৰ ওচৰত মুখ উলিয়াব নোৱাৰা হৈছোঁ চবেই মোক দেখিলেই খালি পোকৰত সাপে খুটা বুলি জোকায় আৰু তোৰ কিছুমানে নুনুত সাপে খুটা বুলিও জোকায় চুপ নাথাক এইবোৰ যি হৈছে চব তোৰ কাৰণে হৈছে ভাই হ'ব দেচোন আৰু খং চং নকৰিবি দে সেইটো সময়ত মই তোক কেনেদৰে বচাম সেইটো কথাহে মোৰ মূৰত আছিল বাকী একো কথা মোৰ মূৰত নাছিল এতিয়া আৰু তই খং নকৰিবি দে বেয়া চেয়া নেপাবি আৰু মোক হ'ব দে বেয়া নেপাওঁ আৰু ঠিক আছে এতিয়া যাওঁ ব'ল যাওঁ ব'ল